বিলাসী বাহনত গৰু চুৰি চিচিটিভিত বন্দী গৰু চুৰিৰ সমগ্ৰ দৃশ্য মাত্ৰ 40 ছেকেণ্ড সময়তে গৰু চুৰি কৰি উধাও হয় দুৰ্বৃত্তৰ দল এই ঘটনা ৰঙিয়া নগৰৰ 7 নং ৱাৰ্ডৰ মিল ৰোডৰ মাজনিখা ৰাজপথৰ দাঁতিত দুটা গৰু শুই আছিল সেই মুহূৰ্ততে দুজনীয়া গৰু চুৰৰ এটা দল বিলাসী বাহন এখনৰ পৰা নামি আহিল দুই চুৰক দেখি দুটা গৰুৰ এটা গৰুৱে দৌৰ মাৰিলে আৰু আনটো গৰুক দুৰ্বৃত্তৰ দলটোৱে ধৰিবলৈ সক্ষম হ'ল লগে লগে গৰুটোক তেওঁলোকে পাঘাৰে বান্ধি এখন চাৰিচকীয়া বিলাসী বাহনত ভৰাই ল'লে আৰু তাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিলে এই গৰু চুৰৰ চক্ৰটোৱে ইতিমধ্যে গৰু চুৰিৰ সমগ্ৰ দৃশ্য বন্দী হৈছে ওচৰৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠানত থকা চিচিটিভি কেমেৰাত ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপিছে উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজহুৱা স্থান হোটেল ৰেষ্টুৰা আদিত গোমাংস নিষিদ্ধ কৰিছে ঠিক তেনে এক সময়তে গৰুৰ গৰাকীসকলে গৰুবোৰ ঘৰলৈ নিয়াৰ পৰিৱৰ্তে ৰাস্তাতে এৰি যোৱাৰ উপক্ৰম হৈছে যাৰ পৰিপ্ৰেক্ষিতত একাংশ গৰু চুৰে নিখাৰ ভাগত এনেদৰে সহজতে পথৰ দাঁতিৰ পৰা গৰু চুৰ কৰি আহিছে আনহাতে 27 নং ৰাষ্ট্ৰীয় ঘাইপথত যদি কোনো দুৰ্ঘটনাত গোধনৰ মৃত্যু হয় তেন্তে মৰা গৰুটোৰ দেহৰ মাংস চুৰ কৰাৰ উপক্ৰমো এইখন অসমতে হৈছে বিলাসী বাহনত গৰু চুৰি চিচিটিভিত বন্দী গৰু চুৰিৰ সমগ্ৰ দৃশ্য মাত্ৰ 40 ছেকেণ্ড সময়তে গৰু চুৰি কৰি উধাও হয় দুৰ্বৃত্তৰ দল এই ঘটনা ৰঙিয়া নগৰৰ 7 নং ৱাৰ্ডৰ মিল ৰোডৰ মাজনিখা ৰাজপথৰ দাঁতিত দুটা গৰু শুই আছিল সেই মুহূৰ্ততে দুজনীয়া গৰু চুৰৰ এটা দল বিলাসী বাহন এখনৰ পৰা নামি আহিল দুই চুৰক দেখি দুটা গৰুৰ এটা গৰুৱে দৌৰ মাৰিলে আৰু আনটো গৰুক দুৰ্বৃত্তৰ দলটোৱে ধৰিবলৈ সক্ষম হ'ল লগে লগে গৰুটোক তেওঁলোকে পাঘাৰে বান্ধি এখন চাৰিচকীয়া বিলাসী বাহনত ভৰাই ল'লে আৰু তাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিলে এই গৰু চুৰৰ চক্ৰটোৱে ইতিমধ্যে গৰু চুৰিৰ সমগ্ৰ দৃশ্য বন্দী হৈছে ওচৰৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠানত থকা চিচিটিভি কেমেৰাত ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপিছে উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজহুৱা স্থান হোটেল ৰেষ্টুৰা আদিত গোমাংস নিষিদ্ধ কৰিছে ঠিক তেনে এক সময়তে গৰুৰ গৰাকীসকলে গৰুবোৰ ঘৰলৈ নিয়াৰ পৰিৱৰ্তে ৰাস্তাতে এৰি যোৱাৰ উপক্ৰম হৈছে যাৰ পৰিপ্ৰেক্ষিতত একাংশ গৰু চুৰে নিখাৰ ভাগত এনেদৰে সহজতে পথৰ দাঁতিৰ পৰা গৰু চুৰ কৰি আহিছে আনহাতে 27 নং ৰাষ্ট্ৰীয় ঘাইপথত যদি কোনো দুৰ্ঘটনাত গোধনৰ মৃত্যু হয় তেন্তে মৰা গৰুটোৰ দেহৰ মাংস চুৰ কৰাৰ উপক্ৰমো এইখন অসমতে হৈছে